পালে নেকি? মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই পালে নাই? যে অসমৰ সমাজ জীৱনেৰে জাতীয় জীৱনেৰে বেয়া দিন আহিছে, কিন্তু আমি সকলোৱে মিলি অসমৰ জাতীয় জীৱনৰ এই যি কলীয়া ডাৱৰ আছে ইয়াক অসমৰ মাটিৰ পৰা নাইকিয়া কৰিব লাগিব। আৰু সেইকাৰণে আমি সকলোৱে মিলি এই যাত্ৰা আৰম্ভ কৰিছো। আমি সকলোৱে অংগীকাৰ লৈছো যে এই মাটি ভেটি আমাৰ আছিল, এই মাটি ভেটি আমাৰ হৈ আছে, এই সমন্বয় অতীতৰ পৰা আছিল আৰু আহি থাকিব লগা দিনতো এই সমন্বয় আমি জীয়াই ৰাখিব লাগিব, জীয়াই তুলিব লাগিব। এইটো আমাৰ জাতীয় দায়িত্ব। এয়াই জাতীয়তাবাদৰ আদৰ্শ, এয়াই অসম জাতীয় পৰিষদৰ নিৰ্ভেজাল জাতীয়তাবাদ য'ত আছে তাত সমন্বয় আছে, তাত ধৰ্মৰ নামত বিভাজন নাই। এই কথা মনত ৰাখিব। যি শক্তিয়ে ধৰ্মৰ নামত সাম্প্ৰদায়িকতা সৃষ্টি কৰি কোনোবাই ভোট বেংকৰ নামত বিভাজন, সংকীৰ্ণতা, ভেদাভেদ, ভাগ ভাগ কৰিছে, আমি যদি এখন সমাজ যদি বিচাৰো, আমি যদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দি থৈ যোৱা আদৰ্শৰে যদি এটা জাতি হত্যা বিচাৰো, তেতিয়াহ'লে জাতীয়তাবাদ আমাৰ সকলোৰে আদৰ্শ হ'ব লাগিব। তেহে আমি অসম বচাব পাৰিম, তেহে স্বাভিমানেৰে অসমৰ মানুহে নিজৰ মেৰুদণ্ড পোনাই নিজৰ শীৰ্ষ কৰি পৃথিৱীৰ মানুহৰ আগত নিজক এগৰাকী অসমীয়া বীৰ সন্তান হিচাপে নিজকে চিনাকি দাঙি ধৰিব পাৰিব, নিজক চিনাকি দিব পাৰিব। আজি এই পবিত্ৰ ভেল্লা ইতিমধ্যে কৈছে দামোদৰদেৱে দিয়া নাম ভেল্লা, চৰাই বাঁহৰ নামত বহু বাঁহ দেখি দিয়া নাম। যিখন পবিত্ৰ বৰপেটা সত্ৰ নগৰী, য'ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ এই চাৰিওজনা গুৰুৰ সমন্বয়ৰ এই পবিত্ৰ ভূমি, যিখন পবিত্ৰ ভূমিলৈ যেনেকৈ শিৱসাগৰ বা সমগ্ৰ অসমৰ মাজেৰে যেনেকৈ আদান ফকীৰে আহি পীৰ আহি আমাক সমন্বয়ৰ বতৰা দিছিল, ঠিক তেনেকৈ এই বৰপেটালৈ পীৰ চাহানুৰ চাহ দেৱান ইয়ালৈ আহিছিল। গতিকে সমন্বয়ৰ কথা বৰপেটাৰ বাকী ৰাইজক আৰু বেলেগকৈ বুজাব নালাগে, ক'ব নালাগে। আমাৰ মুখ্যমন্ত্ৰীয়ে যিমানে বৰপেটাক ইতিকিন নকৰক লাগিলে, ইনচাল নকৰক লাগিলে, ইতিহাস নজনা কাৰণে বা মুখ্যমন্ত্ৰীয়ে নিজৰ ভোট বেংকৰ সাম্প্ৰদায়িকতাৰ ৰাজনীতিৰ কাৰণে বৰপেটাৰ মানুহক তেওঁলোকে ইতিকিং কৰিব পাৰে, কিন্তু ইতিহাস যদি জানে এই পবিত্ৰ বৰপেটা চাৰিওগৰাকী গুৰুৰ পবিত্ৰ পদৰেৰে মহিমামণ্ডিত হোৱা এই বৰপেটা, য'ত গুৰুজনাৰ আটাইতকৈ মৰমৰ শিষ্য, অন্যতম মৰমৰ শিষ্য চান খাৰ জন্মভূমি এই বৰপেটা, চান খাইৰ পবিত্ৰ জন্মভূমি এই বৰপেটা। গতিকে এই কথা আমি হিমন্ত বিশ্ব শৰ্মাক জনাই দিব খুজিছো যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাম লৈ যেতিয়া ৰাজনীতি কৰিব খোজে, গুৰুজনাৰ আটাইতকৈ মৰমৰ শিষ্য, অন্যতম মৰমৰ শিষ্য চান খাৰ পবিত্ৰ জন্মভূমি এই বৰপেটাৰ মানুহক লৈ আহি থাকিব লগা দিনসমূহত মুখ্যমন্ত্ৰীয়ে যাতে কেতিয়াও ইনচাল নকৰে, ইতিকিং নকৰে, তাৰ কাৰণে আজি ইয়াৰ পৰাই সাৱধান কৰি দিব খুজিছো। এই বৰপেটা, যিখন বৰপেটাৰ লগত অম্বিকাগিৰি ৰায়চৌধুৰী, অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী স্মৃতি বিজড়িত হৈ আছে। আমাৰ অলপ ওচৰতে বাণীকান্ত কাকতিৰ ঘৰ, এই ভেল্লাৰ পৰা বৰ বেছি দূৰ নহয়। বাণীকান্ত কাকতি, অম্বিকাগিৰি ৰায়চৌধুৰী, যি অম্বিকাগিৰি ৰায়চৌধুৰীয়ে হিন্দু মুছলমানৰ মাজত বিভাজন দেখি, ভেদাভেদ সৃষ্টি কৰিবলৈ ষড়যন্ত্ৰ কৰা দেখি ষড়যন্ত্ৰ নাশ কৰিবৰ কাৰণে অসম আত্মৰক্ষী বাহিনী, হিন্দু মুছলমানৰ ঐক্যৰ বাবে গঢ়া অসম আত্মৰক্ষী বাহিনীৰ কথা হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ সাংগু পাংগুসকলে চাগে নাজানে, আৰু সেইকাৰণে বৰপেটাৰ ৰাইজক এনেকৈ ইতিকিং কৰে। গতিকে ৰাইজ, আমি এই যে সাম্প্ৰদায়িকতা, এই বিভাজন, এই যে ঘৃণা, এই ভেদাভেদ, এইবোৰ যদি নাইকিয়া কৰিব লাগে, তেতিয়াহ'লে আমাৰ হাতত এটাই বিকল্প, এইটো জাতীয়তাবাদেৰে আমি সকলোকে একত্ৰিত কৰা। বৰ অসম যদি লাগে, মহাজাতি হত্যা যদি, অসমীয়া নামৰ মহাজাতি হত্যা যদি লাগে, তেতিয়াহ'লে ৰাজনৈতিক আদৰ্শ জাতীয়তাবাদ,
প্রকৃত জাতীয়তাবাদ, আপোচহীন জাতীয়তাবাদ, নির্ভেজাল জাতীয়তাবাদ, আঁঠু নকৰা জাতীয়তাবাদ, পদলেহন নকৰা জাতীয়তাবাদ, মেৰুদণ্ড ফুৰাই শিৰ কৰ উচ্চ কৰি জীয়াই থকা জাতীয়তাবাদ, তেনেকুৱা জাতীয়তাবাদ আমাক লাগে। আৰু সেইকাৰণে ৰাইজক কৈছো, এবাৰ আপোনালোকে আমাক সুযোগ দিয়ক, এবাৰ অসম জাতীয় পৰিষদক জাতীয়তাবাদক সুযোগ দিয়ক। অসমৰ হাতাম পুৰুষে ঐক্য সমন্বয় সম্প্ৰীতিৰ বৰ ভেটি যিসকলে ভাঙিব খুজিছে সেইসকলে তাৰ উচিত উত্তৰ পাব। মানুহক শোষণ নিষ্পেষণ কৰি সমাজ বিপদস্ত কৰা যিসমূহ শক্তি আছে সেই শক্তিয়ে পাব লগা ফল আহি থাকিব লগা দিনসমূহত পাব। উন্নয়নৰ সোৱাদ পাব, সমন্বয় পাব, একতা পাব, ভাতৃত্ববোধ পাব, তাৰ উপৰিও স্বাভিমান পাব, জাতীয় স্বাভিমান পাব। আৰু স্বাভিমান যদি লাগে জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিব লাগিব। সেইকাৰণে যলৈকে যাওঁ নামনি অসমৰ ধুবুৰীলৈ গ'লেও কওঁ যে যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাই আপোনালোকক মুছলমান কৰি ৰাখিব সেইদিনাখনলৈকে তেওঁলোকৰ সান্দ খোৱা বালি তল নাযায়। যিদিনাখন এই মুছলমানৰ ঘেৰাৰ পৰা ওলাই আহি অসমীয়া হ'ব, যিদিনাখন হিন্দুৰ ঘেৰাৰ পৰা ওলাই আহি অসমীয়া হ'ব, যিদিনাখন বৌদ্ধ পাৰ্চী জৈনৰ এই আবেষ্টনীৰ মাজৰ পৰা ওলাই আহি অসমীয়া হ'ব, ধৰ্ম মোৰ থাকিব হৃদয়ত, মই হিন্দু হৈ থাকিম, খ্ৰীষ্টান হৈ থাকিব, মুছলিম হৈ থাকিব, সেইটো আমাৰ উপাসনা পদ্ধতি আধ্যাত্মিকতাৰ মাজত তাৰ চিন্তা জড়িত হৈ থাকিব। কিন্তু যদি ধুবুৰীৰ মানুহে, বৰাক উপত্যকাৰ মানুহে, আন প্ৰান্তৰ মানুহে মুছলমান বুলি দিয়া অভিধা যিটো জেইফাল আহিলে কৈছে তাৰ পৰা পাৰ হৈ আহি যিদিনাখন অসমীয়া হ'ব, অসমত এই সাম্প্ৰদায়িকতা হিন্দু মুছলমানৰ ৰাজনীতি কেতিয়াও নাথাকে আৰু কোনেও কৰিবলৈ সুযোগ নাপায়। না হিমন্ত বিশ্ব শৰ্মাই কৰিবলৈ সুযোগ পাব, না RSS কৰিবলৈ সুযোগ পাব। ৰাইজ সেইকাৰণে জাতীয়তাবাদ অতি মূল্যৱান। সেইকাৰণে অসম জাতীয় পৰিষদৰ মূল্য আছে আৰু গুৰুত্ব আছে। কোনোবাই নিজৰ কাৰণে, মন্ত্ৰিত্বৰ কাৰণে জাতীয়তাবাদী আদৰ্শ বন্ধকত ৰাখিছে, কোনোবাই ছদ্মবেশী জাতীয়তাবাদৰে মানুহক বিভ্ৰান্ত কৰিবলৈ উঠি পৰি লাগিছে। কিন্তু সঁচা জোন বেলি তৰাৰ দৰে এদিন নহয় এদিন সঁচা কথা ওলাই আহিব। আজি নহয় কাইলৈ নহয় পৰহিলে সঁচা প্ৰকৃত জাতীয়তাবাদৰ বিজয় ধ্বজা অসমৰ নীলিম আকাশত এদিন নহয় এদিন উৰিব। কোনো শক্তিয়ে, কোনো অমানিশাই, কোনো ডাৱৰে কোনোৱে বাধা দি ৰাখিব নোৱাৰে অসমৰ মানুহৰ জাতীয় জীৱনৰ হৃদয়ত সোমাই থকা কিন্তু জাতীয় চেতনা, আশাৰে বাট চাই থকা আশাৰ সূৰ্যক ডাৱৰে ঢাকি ৰাখিব নোৱাৰে। এই যে এতিয়া যিটো অমানিশা চলি আছে, এই যিটো আন্ধাৰ চলি আছে, নিশা যিমান নহওক লাগিলে নিশাৰ পিছত পুৱা আহিব, পোহৰ আহিবই। গতিকে মনত ৰাখিব, আমি কেৱল মাত্ৰ ঐক্যবদ্ধ হৈ শত্ৰুক চিনি আমি কাম কৰিব লাগিব। আমি যদি কাম কৰো আমাৰ কাৰণে ভাল দিন আহি আছে। আমি যদি আমাৰ হাতত 15 মাহ সময় আছে, আমি যদি যুঁজো 26টো আমাৰ হ'ব, অসমীয়া মানুহৰ জাতীয়তাবাদৰ হ'ব, আপোনাৰ মোৰ হ'ব, একতাৰ হ'ব, সমন্বয়ৰ হ'ব। বহুতে ভাবে, বহুতৰ মাজত চিন্তা আছে যে ইমান টকা পইচা থকা বিজেপিক হৰুৱাব পাৰিম নে আমি হৰুৱাবলৈ আমাৰ হাতত টকা নাই, কিন্তু আমাৰ হাতত থকা মূল শক্তিটো হ'ল একতা। আপোনালোকে অলপ দেখিছে যে ক'ৰবাত একতা ভাঙিছে, কিবা এনেকুৱা ধৰণৰ কথা বতৰা চলি আছে। কিন্তু মই আপোনালোকক আশ্বাস দি থৈ গৈছো, মই ক'ব খুজিছো যে বিজেপিক যদি হৰুৱাব লাগে আমি সন্মিলিতভাৱে একতাৰে যুঁজিহে আমি বিজেপিক মাটিৰ পৰা উৎখাত কৰিব পাৰিম। সেইকাৰণে একতা আমাৰ প্ৰত্যেকৰে প্ৰথম চৰ্ত আৰু প্ৰথম ধৰ্ম হোৱা উচিত। গতিকে মই ভাবো যে আমি তেওঁলোকক হৰুৱাবৰ কাৰণে মূল শক্তি একতাৰে, ঐক্যবদ্ধতাৰে আমি যদি আমাৰ মাটিৰ পৰা উৎখাত কৰিবৰ কাৰণে সকলোৱে আমি চিন্তা চৰ্চা কৰিব লাগিব। গতিকে ৰাইজ আপোনালোকেতো জানেই সকলোৱে যে যিবোৰ দিম বুলি কৈছিল নিদিলে, যিমান প্ৰতিশ্ৰুতি আছিল মূল্য দাম কমিলে নেকি? দাম কমিছে নেকি? খোৱা বোৱা সামগ্ৰীৰ দাম কমিল নেকি?
ক্ৰমান্বয়ে বাঢ়িল, কিমান বাঢ়িলে 180%ৰ পৰা 200%, তাৰমানে 4 গুণ বাঢ়িছে। 4 গুণ মাটিৰ খাজনা কিমান বাঢ়িলে গম পায় নাই? গম নাপায়? 5 গুণ বাঢ়িছে। 5 গুণ, এজনে হাত নাপাইছে, 5 গুণ বাঢ়িছে। সোণোৱালে 3 গুণ বঢ়ালে, হিমন্তই 2 গুণ বঢ়ালে, 3 বছৰ নোহোৱাতে 2 গুণ বঢ়াইছে। আৰু ইয়াততো এই বৰপেটা অঞ্চলত মানুহক মাটিৰ পট্টাই নিদিলে। বসুন্ধৰা 1 গ'ল, 2 গ'ল, বৰপেটাৰ মানুহে পাব লগা মাটিৰ প্ৰাপ্য অধিকাৰ আজিলৈকে নাপালে। বন্ধই কৰি ৰাখিছে চাগে, নহয়? বন্ধই কৰি ৰাখিছে। অধিকাৰ আমাক নিদিয়ে, কাক দিব নাজানো। এই বহুজাতিক কোম্পানী ৰামদেৱক সদায় হাজাৰ হাজাৰ বিঘা মাটি দিব পাৰে। আমাৰ মানুহৰ কাৰণে, খিলঞ্জীয়া মানুহৰ কাৰণে মাটি নাই। আমাৰ বাইদেউসকলে পালে নেকি? মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই পালে নাই? পালে নাই? এই লাখপতি বাইদেউ কিবা 10,000 10জনী গোট কৰি, 10 গৰাকী গোট কৰি পিনে 10,000 দিয়া লাখপতি হ'ল নেকি? পালে নেকি? 10 পুলি পালে? নাই পোৱা। আচ্ছা, তেতিয়াহ'লে যিমান এইবোৰ চব নিৰ্বাচনৰ আগে আগে আহি এনেকে মিছা মিছা কথা কৈ লাখপতি বাইদেউ বনাম বুলি কৈ লোকসভাৰ নিৰ্বাচন পাৰ হ'ল। তাৰ আগত গছ পুলি ৰুই চাৰিওফালে য'ত গছ আছিলে গছ কাটি নাহাৰ কাটি একেবাৰে গছ হাবি হৈ থকা এখন গোটেই ডাঙৰ হাবি এখন কাটিও তাত নতুনকে গছ ৰুইছে, পইচাটো যাতে আহে। গতিকে এইবোৰ কাম চলি আছে। ইমানবোৰ দেখি শুনি থকাৰ পাছতো আমি অকমান প্ৰতিৰোধী সংগ্ৰাম আৰম্ভ কৰিবলৈ হ'ল। নহ'লে ভয়ে ভয়ে থাকিলে, মনে মনে থাকিলে শত্ৰুৱে আখৈ পায় বুলি কয়। আখৈ পোৱাই নহয়, এতিয়া শত্ৰু একেবাৰে কিলাকতি পাৰ হৈ আহি বুকুৰ নোমৰলৈকে, মানে বুকুলৈকে আহি পাইছে। গতিকে এতিয়া যদি আহি আপোনাৰ ডিঙিত হেঁচা মাৰি ধৰে আৰু চিঞৰিবলৈ আপোনাৰ মোৰ হাতত মাত নাথাকিব, আপোনাৰ মোৰ লগত মাত নাথাকিব। গতিকে সময় সমাগত, 26লৈ বেছি দিন নাই, টঙালি বান্ধিবৰ সময় হৈছে। গতিকে এই যে ৰাইজক ঠগিলে, আমুক দিম তামুক দিম বুলি, এতিয়া খোৱা বোৱা সামগ্ৰী সকলোৰে দাম বাঢ়িল। পেট্ৰল, ডিজেল, গেছৰ চিলিণ্ডাৰ দাম। আপোনালোকৰ মনত আছে নহয়, বিজেপি চৰকাৰ অহাৰ পাছত, অহাৰ আগত তেওঁলোকে চিলিণ্ডাৰ লৈ তেওঁলোকে প্ৰতিবাদ কৰিছিল। গেছৰ চিলিণ্ডাৰ মূৰত লৈ এতিয়া তেওঁলোকৰ নেত্ৰী আমাৰ মাজত নাই, সুষমা স্বৰাজে দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰিছিল। আলু আৰু পিঁয়াজৰ মালা পিন্ধিছিল যাতে সোণৰ আৰু হীৰাৰ যিটো চেইনৰ যিটো মূল্য, তাৰ মূল্য, আলু আৰু পিঁয়াজৰ দাম একে ধৰণৰ চিন্তা দেখুৱাই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল। ডিব্ৰুগড়ত আৰু ছাৰ, তাত মানে পেট্ৰল ডিজেলৰ গাড়ী চলাব নোৱাৰে বুলি গৰু গাড়ী আৰু ঘোঁৰা গাড়ীৰ তেওঁলোকে শোভাযাত্ৰা কৰিছিল। আৰু আজি সেই সময় পেট্ৰল ডিজেলৰ 50ৰ পৰা 60 টকাত থকা পেট্ৰল ডিজেল, হাফ চেঞ্চুৰী কোবাই থকা পেট্ৰল ডিজেল একেবাৰে চেঞ্চুৰী মাৰি দিলে। বিজেপি চৰকাৰ আহিল, লগে লগে চেঞ্চুৰী মাৰি দিছে। ইমান উস্তাদ, দাম বৃদ্ধি আমাৰ তেণ্ডুলকাৰ ফেল মাৰিছে। গতিকে ৰাইজ, এই কথা বতৰাবোৰ আমি বুজি পাবলৈ সময় হৈছে। আপোনালোকে সকলোৱে এই যে এনেকৈ তেওঁলোকে বহু ধৰণৰ আমাক প্ৰতিশ্ৰুতি দি তেওঁলোকে ঠগিলে, মূল্য বৃদ্ধি কৰি দিছে, হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে, বিদ্যুতৰ মাচুল বঢ়াইছে, আপোনালোকে এতিয়া স্মাৰ্ট মিটাৰ চাৰিওফালে লগাই দিছে। আমিতো কৈছো স্মাৰ্ট ডকাইতি আৰম্ভ হৈ গৈছে। টুল টেক্স, ইয়াতে 2খন টুল আছে, মিনিমাম আগৰ নৰ্মছমতে 50 কিলোমিটাৰ মিনিমাম থাকিব লাগে, ইয়াত 25 কিলোমিটাৰ ভিতৰতে আছে। কয় যে দুইটা বেলেগ বেলেগ হাইৱে, সেইকাৰণে 25 কিলোমিটাৰটো হিচাপত নাহে। নগাঁও, ৰহা আৰু হুজাইলৈ যোৱা যিখন যমুনা মুখলৈ যোৱা যিখন গেট, দুয়োখনৰ দূৰত্ব 25 কিলোমিটাৰ নহয়। এতিয়া এই অত্যাচাৰ সহ্য কৰিব নোৱাৰি তেওঁলোকৰ বিজেপিৰে সাংসদ দিলীপ শইকীয়াই চিঠি লিখিছে যে ন্যূনতম 100 কিলোমিটাৰ হ'ব লাগে, হয় নহয়? তো এই কথা সকলোৱে বুজি পাইছে। আপোনালোকেও এই কথা বতৰাবোৰ মানুহৰ মাজলৈ লৈ যোৱা দৰকাৰ যে এনেকুৱা ধৰণৰ অত্যাচাৰ, তেজ বহি খোৱা চৰকাৰ এইখন চৰকাৰ আপোনাৰ মোৰ গাঁৱৰ মানুহৰ, খেতিয়কৰ, শ্ৰমিকৰ, কৃষকৰ, বনুৱাৰ, কৰ্মচাৰীৰ, শিক্ষকৰ, ৰিটায়াৰ্ড চাকৰিয়ালৰ কাৰো বন্ধু চৰকাৰ নহয়। এই চৰকাৰখন যদি বন্ধু চৰকাৰ হয়, এখন ৰামদেৱ, আম্বানী আৰু আদানীৰ
বন্ধু চৰকাৰ আপোনাৰ মোৰ সাধাৰণ মানুহৰ বন্ধু চৰকাৰ নহয়, বন্ধু চৰকাৰ নহয়। গতিকে ৰাইজ, মই আজি এই সভাত আপোনালোকৰ ওচৰলৈ আহিছোঁ। এতিয়া আমাৰ দলৰ ফালৰ পৰা সাংগঠনিক কাম কাজ ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ। সকলো পঞ্চায়তৰ নিৰ্বাচনত খেলিব পৰাকৈ আমাৰ দলৰ সংগঠন শক্তিশালী কৰিবৰ কাৰণে ইতিমধ্যে চিন্তা চৰ্চা চলিছে, কাম কাজ ইতিমধ্যে আৰম্ভ হৈছে। আৰু আমি আত্মবিশ্বাসী যে অসমৰ ৰাইজৰ মৰম আৰু আশীৰ্বাদত অসমৰ মাটিত জাতীয়তাবাদৰ স্বাভিমানী পতাকা উৰিব। আৰু প্ৰকৃত জাতীয়তাবাদৰ যিটো গুৰুত্ব, সেই গুৰুত্ব ইতিমধ্যে ৰাইজে উপলব্ধি কৰিছে। আৰু সেইকাৰণে অসম জাতীয় পৰিষদৰ মাজত থকা আজন্ম নিৰ্ভেজাল আপোচবিহীন যিটো জাতীয়তাবাদী চেতনা, এই চেতনা ৰাইজে ইতিমধ্যে সকলোৱে উপলব্ধি কৰিছে। সেইকাৰণে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ, বিভিন্ন ধৰণৰ কুটকৌশল, ষড়যন্ত্ৰ এইবোৰৰ মাজত প্ৰকৃত যিটো জাতীয় দায়িত্ব পালন কৰিবৰ কাৰণে সকলোৱে আগবাঢ়ি আহিছে। গতিকে আজি এই সময়ত আমি এটা দাবী আমি আমাৰ তৰফৰ পৰা চৰকাৰৰ ফালে ক'ব কৈছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে ব্ৰহ্মপুত্ৰ য'ত বৈ গৈছে, যি জিলাবোৰ চুই গৈছে, প্ৰতিখন জিলাতে এখন এখন দলং প্ৰতিষ্ঠা কৰা হ'ব। এইটো মুখ্যমন্ত্ৰীৰ ঘোষণা আছিল। মই আজি এই পবিত্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱৰ, দামোদৰদেৱ, হৰিদেৱৰ পবিত্ৰ সমন্বয়ৰ আধ্যাত্মিক ক্ষেত্ৰৰ পৰা চামখাৰ এই পবিত্ৰ জন্মভূমিৰ পৰা মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব কৈছোঁ যে বৰপেটাৰ সত্ৰ নগৰীৰ প্ৰতি যদি আপোনাৰ সঁচাকৈ মৰম আছে, তেতিয়াহ'লে ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং দিবৰ কাৰণে ডংৰাৰ পৰা দক্ষিণ পাৰৰ সংযোগী এখন দলং, নাইবা বহৰীৰ পৰা নগৰ বেৰালৈকে এখন সংযোগী দলং দি বৰপেটাৰ মানুহক মৰম দেখুৱাওক। যদিহে বৰপেটাৰ প্ৰতি মৰম আছে, অপশ্যনো দি দিছে, ডংৰাৰ পৰা দক্ষিণ পাৰ আৰু নহ'লে বহৰীৰ পৰা নগৰ বেৰা, য'লৈকে পাৰে, য'লৈকে ভাল হয় বুলি ভাবে, য'লৈকে হ'লে আমাৰ অৰ্থনৈতিকভাৱে ভাল হয় আৰু যোগাযোগৰ দৃষ্টিভংগীৰে ভাল হয়। বহৰীৰ পৰা নগৰ বেৰালৈ দিলে ডংৰা আৰু দক্ষিণ পাৰৰ মানুহে বহুত বেয়া ক'ব নালাগে, কৈছিলে য'ত ভাল হয়, য'ত মানে আমাৰ ৰাইজৰ বেছি লাভ হয় তাতে দিয়ক। আৰু বৰপেটা ৰাইজৰ আৰু এটা দীঘলীয়া দাবী আছে যে যোগীঘোপাৰ পৰা বৰপেটালৈ ৰেলপথ হ'ব লাগে, হয়নে নাই? হয়নে নহয়? যোগীঘোপাৰ পৰা বৰপেটালৈ ৰেলপথ হ'ব লাগে। মই কৈছোঁ, মই সভাপতিৰ লগত কথা পাতিছোঁ, ৰেলপথ যদি হয় আৰু ব্ৰিজৰ ওপৰেৰে যদি 2 লেনযুক্ত যদি ব্ৰিজ বনায়, তেতিয়াও আমি ভাল পাওঁ যে ৰেলত এফালে তলফালে ট্ৰেইন গৈছে, ওপৰফালে আমি ৰাইজ পাৰ হৈছোঁ। মুঠতে ৰেল লাইন লাগে বৰপেটাত। এইটো অসম জাতীয় পৰিষদৰ দাবী যে আমাক যোগীঘোপাৰ পৰা বৰপেটালৈ ৰেল লাইন লাগে। এই দাবী বৰপেটা ৰাইজৰ হৈ কৈছোঁ। আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত দলং দিবৰ কাৰণে মুখ্যমন্ত্ৰীক আমি বৰপেটাবাসী ৰাইজৰ হৈ আমি দাবী উত্থাপন কৰিছোঁ। গতিকে ৰাইজ, দীঘলীয়া কথা নকওঁ, আমি আহি থাকিব লগা দিনসমূহত আপোনালোকৰ সকলোৰে সহায় সহযোগিতাত আমি আমাৰ যি যাত্ৰা আমি আৰম্ভ কৰিছোঁ, অসমৰ মানুহক ন্যায় দিয়াৰ যিটো যাত্ৰা, অসমৰ মানুহক এই যি অন্যায় চলি আছে তাৰ বিৰুদ্ধে মাত মতাৰ যিটো সংগ্ৰামী যিটো চেতনা, এইটো জাগ্ৰত কৰিবৰ কাৰণে আমি অহোপুৰুষাৰ্থ কৰি আছোঁ। আৰু আমি সকলোৱে সহযোগিতা আমি ভাবোঁ যে আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম। গতিকে সকলো ৰাইজক মই সকলোকে আন্তৰিক শুভেচ্ছা জনাই, সংগ্ৰামী অভিনন্দন জনাই, আহি থকা দিনসমূহত আমাৰ এই যাত্ৰাত সকলো ৰাইজৰ সহায় সহযোগিতা আশীৰ্বাদ সকলোৰে বিচাৰিছোঁ। আৰু এই অঞ্চললৈ মই এনেও আগতে আহিয়ে থাকোঁ, আপোনালোকৰ বহুবাৰ আহিছোঁ, এই ফিল্ডলৈ 2-3বাৰ আহিছোঁ, এই অঞ্চলটোলৈ আহিছোঁ। আমাৰ মিথুনৰ ঘৰলৈ আহোঁ, মাছ মাৰিবলৈ আহোঁ, তাত পুখুৰী আছে নহয় 4-5টামান, বেছি আছে নেকি, 10টামানে আছে তাত, মাছ মাৰিবলৈ আহোঁ মিথুনৰ ঘৰলৈ। গতিকে বহুত আহিছোঁ মই আপোনালোকৰ ইয়ালৈ। গতিকে ৰাইজ, আপোনালোকে মৰম দিব, আশীৰ্বাদ দিব, ভুল হ'লে দেখুৱাই দিব, সমালোচনা কৰিব, কঠোৰ সমালোচনা কৰিব, যাতে নিজৰ লক্ষ্যৰ পৰা এচুৰি মানুহ যাতে বিচ্যুত নহওঁ, যাতে আমি কোনো এগৰাকী জাতীয় সৈনিক আৰু জাতীয় নেতাই যাতে নিজৰ পথৰ পৰা লক্ষ্যভ্ৰষ্ট নহয়। অসমীয়া আইৰ পূজাৰ বেদীত যাতে সদায় প্ৰতি পুৱা আৰু প্ৰতি সন্ধিয়া যাতে পূজা অৰ্চনা কৰি থাকিব পৰা শক্তি, সাহস, বুদ্ধি, প্ৰজ্ঞা, মনিকা
শক্তি মতি যাতে ভগৱন্তই দিয়ে, জনতাৰ আশীৰ্বাদত যাতে এই শক্তি আমি পাওঁ, তাৰ কাৰণে সকলোকে মই আহ্বান জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।